মৃত্যুতে মানে এইটো যে নগৰজাৰ যিটো মানাস নদী আছে, মানাস নদীৰ তলত ব্ৰিজৰ তলত মানে এটা লাশ পুলিচে উদ্ধাৰ কৰিছে। তো লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই, ক'ৰ পৰা আহিছে, কোনদিন আহিছে সেইটো স্থানীয় লোকে গম নাপায়। মানে স্থানীয় লোকে ইয়াতে দেখা পাইছে যে লাশ এটা নদীৰ কাষত মানে পৰি আছে, পৰি থকা অৱস্থাত পানীত আছিল মানে লাশটো। প্ৰত্যক্ষ ইয়াৰে মানাসৰ ইয়াতে স্থানীয় মানে প্ৰত্যক্ষ কৰিছিল। লাশটো দেখা পাইছে, যিসকল মানে নদীত মাছ মাৰিয়াসকলে দেখা পাইছে লাশটো। তো পুলিচক পুলিচক খবৰ দিছিল, পুলিচ আহি লাশটো নদীৰ পৰা উদ্ধাৰ কৰিলে। দুজন মানুহে লাশটো বান্ধি দিছে, বান্ধি দিয়াৰ পিছত এতিয়া পুলিচে থানাত লৈ যাই আছে। তো সম্ভৱত এইটো আপোনাৰ পোষ্টমৰ্টম কৰিব। লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। মৃত্যুতে মানে এইটো যে নগৰজাৰ যিটো মানাস নদী আছে, মানাস নদীৰ তলত ব্ৰিজৰ তলত মানে এটা লাশ পুলিচে উদ্ধাৰ কৰিছে। তো লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই, ক'ৰ পৰা আহিছে, কোনদিন আহিছে সেইটো স্থানীয় লোকে গম নাপায়। মানে স্থানীয় লোকে ইয়াতে দেখা পাইছে যে লাশ এটা নদীৰ কাষত মানে পৰি আছে, পৰি থকা অৱস্থাত পানীত আছিল মানে লাশটো। প্ৰত্যক্ষ ইয়াৰে মানাসৰ ইয়াতে স্থানীয় মানে প্ৰত্যক্ষ কৰিছিল। লাশটো দেখা পাইছে, যিসকল মানে নদীত মাছ মাৰিয়াসকলে দেখা পাইছে লাশটো। তো পুলিচক পুলিচক খবৰ দিছিল, পুলিচ আহি লাশটো নদীৰ পৰা উদ্ধাৰ কৰিলে। দুজন মানুহে লাশটো বান্ধি দিছে, বান্ধি দিয়াৰ পিছত এতিয়া পুলিচে থানাত লৈ যাই আছে। তো সম্ভৱত এইটো আপোনাৰ পোষ্টমৰ্টম কৰিব। লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। মৃত্যুতে মানে এইটো যে নগৰজাৰ যিটো মানাস নদী আছে, মানাস নদীৰ তলত ব্ৰিজৰ তলত মানে এটা লাশ পুলিচে উদ্ধাৰ কৰিছে। তো লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই, ক'ৰ পৰা আহিছে, কোনদিন আহিছে সেইটো স্থানীয় লোকে গম নাপায়। মানে স্থানীয় লোকে ইয়াতে দেখা পাইছে যে লাশ এটা নদীৰ কাষত মানে পৰি আছে, পৰি থকা অৱস্থাত পানীত আছিল মানে লাশটো। প্ৰত্যক্ষ ইয়াৰে মানাসৰ ইয়াতে স্থানীয় মানে প্ৰত্যক্ষ কৰিছিল। লাশটো দেখা পাইছে, যিসকল মানে নদীত মাছ মাৰিয়াসকলে দেখা পাইছে লাশটো। তো পুলিচক পুলিচক খবৰ দিছিল, পুলিচ আহি লাশটো নদীৰ পৰা উদ্ধাৰ কৰিলে। দুজন মানুহে লাশটো বান্ধি দিছে, বান্ধি দিয়াৰ পিছত এতিয়া পুলিচে থানাত লৈ যাই আছে। তো সম্ভৱত এইটো আপোনাৰ পোষ্টমৰ্টম কৰিব। লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। মৃত্যুতে মানে এইটো যে নগৰজাৰ যিটো মানাস নদী আছে, মানাস নদীৰ তলত ব্ৰিজৰ তলত মানে এটা লাশ পুলিচে উদ্ধাৰ কৰিছে। তো লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই, ক'ৰ পৰা আহিছে, কোনদিন আহিছে সেইটো স্থানীয় লোকে গম নাপায়। মানে স্থানীয় লোকে ইয়াতে দেখা পাইছে যে লাশ এটা নদীৰ কাষত মানে পৰি আছে, পৰি থকা অৱস্থাত পানীত আছিল মানে লাশটো। প্ৰত্যক্ষ ইয়াৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।